ঈদৰ দিনাখন দুজন লোকক প্ৰহাৰ কৰি ৰঙাঘৰ পালে তিনিজন ব্যক্তি। চিৰাং জিলাৰ ছাতিপুৰত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। শ্বাহজাহান আলী আৰু মহিদুল আলী নামৰ দুজনক প্ৰহাৰ কৰিছিল এদল লোকে। সামান্য কথাতে সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত। কালি এই বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত তিনিজনক গ্ৰেপ্তাৰ কৰে কাজলগাঁও আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে বিল্লাল হুছেইন, শফিকুল আলী আৰু জিয়াৰুল হক। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মানুহবিলাক গাড়ী কি এনেকা কৰে।